ফাইনেলি আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে একেলগে ৮,০০০ টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ পইচা। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে বা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে আপোনালোকৰ কি কৰিব লাগিব আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয়, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, অথবা যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰি আছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু এমাহৰ কিস্তি লাভ কৰিলে, এতিয়া কিন্তু সেইসকলে একেলগে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা লাভ কৰিব। এতিয়া যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ পিছত বন্ধ হৈ গৈছে, এতিয়া সেইসকলে কি কৰিব লাগিব আৰু কি কৰিলে অৰুণোদয় আঁচনি লাভ কৰিব জানি লওক। যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচাটো বন্ধ হৈ গৈছে, আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যিসকলৰ অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু আৰু সেইসকলকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ পিছত বন্ধ হৈ গৈছে বা যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। এতিয়া আপোনালোকে আৰু এবাৰ এপ্লিকেশ্যন ফৰ্মটো লৈ ফিল আপ কৰি তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনালোকৰ DC অফিচ আছে তাত কিন্তু আপোনালোকে জমা কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা বিধৱা মহিলা হয়, অৰুণোদয় আঁচনি লাভ কৰা নাই বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তথাপিও অৰুণোদয় আঁচনি লাভ নকৰে বা যিসকলে অৰুণোদয় আঁচনি লাভ কৰিছিল কিন্তু অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব জানি লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি সম্পূৰ্ণকৈ ভালকৈ চাই ফিল আপ কৰিব। তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনালোকৰ DC অফিচ আছে তাত কিন্তু জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি এতিয়ালৈকে লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে লাভ